যেতিয়া আমি মহাভৈৰৱ মন্দিৰৰ পৰা ধুনীয়াকৈ সেৱা চেৱা লৈ কাৰণে ওলাই আহি এতিয়া আমি মাইথান মন্দিৰলৈ যাই আছোঁ। তো গাইজ ব'লক তাতে যাই কাৰণে আৰু কিবা কিবি চাই লওঁ ব'লক। গাইজ এতিয়া আমি মা ভৈৰৱী মন্দিৰলৈ আহিছোঁ আৰু এয়া পাহাৰৰ ওপৰত ব'লক চাওঁ। সিফালে দোকান আছে আৰু মন্দিৰটো পুৰা পাহাৰৰ ওপৰত খোজকাঢ়ি আপোনাৰ ভৰি বিষাই যাব একদম। গাইজ বহুত ওপৰত আছে মন্দিৰটো, একদম মোৰ ভৰি বিষাই গৈছে অলৰেডি। মাৰ ভাগৰ লাগি গৈছে একদম। আইতাহঁত পিছতে থাকি গ'ল। চাওকচোন কিমান দূৰলৈ চিৰি আছে। ইয়াৰ পৰা ইমান ভালকৈ দেখা নাপায় বাৰু, বহুত চিৰি আছে, চাই থাকিব লাগিব চিৰিয়ে চিৰিয়ে। আৰু গাইজ বহুত তললৈও চিৰি আছে, বহুত ভাগৰ লাগি গৈছে দেই গাইজ। এই চাওকচোন গাইজ পাহাৰৰ ওপৰৰ পৰা তলৰ গছ একদম তললৈ গছ আছে। মা পাহাত খেলি লৈ আছে। সিফালে মানুহবিলাকে মহাভৈৰৱী মন্দিৰত যেনেকৈ আমি চাকি দিছিলোঁ সেনেকৈ দি আছে। এতিয়া ওপৰত উঠি যাব লাগে। আমি ভৰি হাত ধুলে মা ভৈৰৱী মন্দিৰত প্ৰৱেশ কৰিছোঁ। চ' গাইজ এতিয়া আমিও ইয়াতে চাকি দিম। ধূপবোৰ ইমান দিছে, গোন্ধটো বহুত ভাল লাগিছে দেই। কি ধুনীয়া গোন্ধ ধূপৰ। ইয়াতে কিমান পাৰ আছে চাওকচোন, এনেকুৱা দৃশ্যবোৰ দেখিলে বহুত ভাল লাগে ন। সেয়া গছৰ মাজেদি সেয়া ব্ৰহ্মপুত্ৰ নদী, আৰু আপোনালোকে ইয়াত চিৰি দি যায় কাৰণে তাৰ ওচৰলৈ যাবও পাৰে। যেতিয়া আমি চিৰিয়ে ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাওঁ ব'লক। গাইজ কি ধুনীয়া বতাহ দি আছে। চ' গাইজ আপোনালোকে দেখিছেনে, সেয়া ভোমোৰাগুৰি ব্ৰিজ, আৰু ইফালে আপোনালোকে গ'লে নগাঁও পাব যায়। সেয়া ভোমোৰাগুৰি ব্ৰিজ আৰু ইফালে আমাৰ ব্ৰহ্মপুত্ৰ। গাইজ এয়া ব্ৰহ্মপুত্ৰ। এয়া গাইজ মেটেকা, কিমান ডাঙৰ হয়নে, কিমান বিশাল নদীটো, কিমান দূৰলৈ আছে আপোনালোকে চাব পাৰে। পইচাটো দিলে তো গাইজ এতিয়া প্ৰসাদ দিব।